আপোনাৰ কি আপুনি যি আমাক সহায় কৰি দুৰ্ভগীয়াৰ সেৱাত যে আপুনি সন্তুষ্ট হৈ আমাক শিৱকৰ মনৰ বাঞ্ছা পূৰ্ণতা কৰিলে প্ৰভু আপোনাৰ যত্নে যত্নেৰে নিহৰি ৰম প্ৰভু যত্নে যত্নেৰে নিহৰি ৰম আমি বাবাৰ ওচৰতে আমি প্ৰতিজ্ঞা কৰিছিলোঁ যদি বাবাৰ সেৱা হওঁ তেন্তে নিশ্চয় আমাক সহায় কৰিব আৰু যদিহে আমি ন্যায় নাপাওঁ ফাঁচি নিদিয়ে তেতিয়াহ'লে আমি বাবাৰ ওচৰতে শিৰচ্ছেদ কৰিম বুলি আমি প্ৰতিজ্ঞা কৰিছিলোঁ। আজি সেই ফল আমাক প্ৰভু ভগৱন্তই পলাধক যেনেকৈ ককা কোটাত দেখা দি সহায় কৰিছিল আজি আমাৰ সেই তিনয়ন বাবাই আমাক সেইখিনি সহায় কৰাৰ কাৰণে তেখেতৰ ওচৰত আমি জনমে জনমে আমি তেখেতৰ চৰণত ঋণী হৈ ল'ম। আজি ন্যায়ালয়ে যিটো দিলে ধৰি লওক ৰায় দিলে আপোনাৰ এনেকুৱা ধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় এই ক্ষেত্ৰত আপুনি কিবা ক'ব নেকি? আমি তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ যাতে এই প্ৰক্ৰিয়া দেখি আৰু উঠি অহা প্ৰজন্ম আৰু নাৰী জাতিটো যাতে সুৰক্ষা হয় আমি সেইটোকে কামনা কৰিছিলোঁ আৰু সেইটোৱে আজি মহামান্য আদালতে প্ৰদান কৰাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। চৰকাৰত আমাৰ এইটোৱে চৰকাৰে যিটো আমাক সহায় কৰিলে সকলো ফালৰ পৰা তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। আপোনালোকৰ কন্যাক লৈ